মোৰ নাম অঞ্জলি। মোৰ বৰ্তমান বয়স 30 বছৰ। মোৰ এজনী ধুনীয়া ছোৱালী আছিল, তাইৰ বয়স প্ৰায় 10 বছৰ, আৰু মোৰ স্বামীৰ নাম আছিল ৰাকেশ। তেওঁ আগতে অটো চলাইছিল। মোৰ স্বামীৰ পুত্ৰ সন্তান এটা জন্ম দিয়াৰ বৰ ইচ্ছা আছিল। যেতিয়া মোৰ ছোৱালীজনী এই পৃথিৱীলৈ আহিছিল, তেতিয়া ডাক্তৰে কৈছিল যে ইয়াৰ পাছত আৰু মই কেতিয়াও মা হ'ব নোৱাৰোঁ। এতিয়া সন্তানটো আৰু যে মাৰ জীৱনটো ৰক্ষা হ'ল সেয়াই যথেষ্ট। কিন্তু মোৰ স্বামীয়ে সকলোৰে সন্মুখত কৈছিল যে এই দুইজনীয়ে এতিয়া মোৰ একো কামৰ নহয়। মই কম বয়সতে বিয়া কৰাইছিলোঁ, কাৰণ মোৰ ল'ৰাটো যেতিয়া সোনকালে জন্ম হ'ব তেতিয়া মোৰ লগত সি সমানে সমানে থিয় হ'ব, কাৰণ মোৰ দাদা ভাইটি বুলিবলৈ কোনো নাছিল। কিন্তু এই মানুহজনীয়ে মোৰ সকলো আশা ভাঙি পেলালে। এতিয়া মই তাইৰ পৰা মুক্তি হৈ যিমান সোনকালে পাৰোঁ পুনৰ বিয়া পাতিম। কিন্তু 12 বছৰ হ'ল এতিয়ালৈ মোক মোৰ স্বামীয়ে বিবাহ বিচ্ছেদ দিয়া নাছিল, আৰু আন বেলেগৰ লগতো তেওঁ সম্পৰ্ক স্থাপন কৰা নাছিল। এই কাৰণে নহয় যে তেওঁ মোক ভাল পাইছিল, কাৰণ তেওঁ জানিছিল যে এতিয়া কোনো দেউতাকেই তেওঁলৈ কোনো ছোৱালী নিদিয়ে, কাৰণ গোটেই চুবুৰীটোত আৰু নিজৰ আত্মীয়ৰ মাজত তেওঁ এজন কামচোৰ ব্যক্তি আছিল। তেওঁ নিজৰ অটোখনো বিক্ৰী কৰি দিছিল। মই ঘৰতে কাপোৰ চিলাই কাম কৰিছিলোঁ, আৰু তাৰ পৰাই ঘৰখন চলিছিল। তেওঁ কেতিয়াবা কেতিয়াবা ক'ৰবাৰ পৰা টকা লৈ আহিছিল, কিন্তু এই কথা সকলোৱে জানিছিল যে তেওঁ কোনো এটা নিৰ্দিষ্ট কাম কৰা নাছিল। যদি কোনোবাই তেওঁক নিজৰ ছোৱালীজনী দিয়ে, তেন্তে তেওঁ কিমান টকা উপাৰ্জন কৰে সেইটো কথা নিশ্চয় সুধিব, আৰু এইটোও চাব যে তেওঁৰ প্ৰথম পত্নীৰ পৰা তেওঁ কিয় বিচ্ছেদ হ'ল। ইফালে মোৰ ছোৱালীজনীও মোৰ সমান ওখ হৈ আহিছিল। তাইৰ নামটো মই ডিম্পল ৰাখিছিলোঁ। দেখিবলৈ বহুত ধুনীয়া আৰু ক্ষীণ আছিল। আৰু এইটো এটা আচৰিত কথা আছিল যে আমাৰ পৰিয়ালটোত তাই প্ৰথমজনী ছোৱালী যাৰ ৰং বহুত বেছি বগা আছিল। মোৰ ছোৱালীজনী বৰ সহজ সৰল আছিল, কাৰণ মই গোটেই জীৱন তাইক বুকুৰ মাজতে লুকুৱাই ৰাখিছিলোঁ। এইটো ভাবি যে মোৰ মাত্ৰ এজনীয়েই ছোৱালী আছে, আৰু তাইৰ কিবা এটা হ'লে মই আন এটা সন্তান জন্ম দিব নোৱাৰোঁ। সেইবাবেই মই তাইক গোটেই জীৱন জোখতকৈ বেছি মৰম কৰিছিলোঁ। আৰু তাৰ পৰা এইটোৱেই মোৰ এতিয়া ক্ষতি হ'ল যে তাইও জোখতকৈ বেছি সহজ সৰল হৈ পৰিল। তাই পৃথিৱীৰ কথা একোৱেই গম পোৱা নাছিল। মই তাইক গাঁৱৰ আন ছোৱালীৰ লগত খেলিবলৈ যাবলৈ দিয়া নাছিলোঁ। সেইকাৰণে তাইৰ লগত কাৰো বন্ধুত্ব নাছিল, আৰু তাই গাঁৱৰ ছোৱালীবোৰৰ লগত বেছি সময় কটাব পৰা নাছিল। মই তাইক গাঁৱৰ কাৰোবাৰ বিয়ালৈও লৈ যোৱা নাছিলোঁ। ইয়াৰ বাহিৰে আমাৰ দৰে দুখীয়া মানুহৰ ঘৰলৈ কোনোৱেও অহা যোৱা কৰা নাছিল, কাৰণ তেওঁলোকে আমাৰ ঘৰৰ পৰিস্থিতি বুজি পাইছিল। মই এইটো ভাবিছিলোঁ যে মই তাইৰ গোটেই জীৱন যত্ন ল'ম, আৰু তাইৰ লগতেই থাকিম। মই তাইক বাহিৰৰ বিপদৰ পৰা ৰক্ষা কৰি আহিছিলোঁ, কিন্তু মই এইটো জনা নাছিলোঁ যে কেতিয়াবা বিপদবোৰ ঘৰৰ ভিতৰৰ পৰাই হয়। এনেকৈয়ে মোৰ ছোৱালীজনী গাভৰু হৈ আহিল। তেতিয়া মোৰ স্বামীয়ে তাইক অত্যাধিক মৰম কৰিবলৈ আৰম্ভ কৰিলে, য'ত নেকি গোটেই জীৱন তাইক ঘিণ কৰি আহিছিল। কৈছিল যে তই নিজৰ মাৰক বাজি বনাই দিলি, আৰু মোৰ ল'ৰাটোক এই পৃথিৱীলৈ অহাত বাধা হৈ থিয় দিলি। মোক ল'ৰা সন্তান এটা লাগে, কিন্তু সেই সুখ মোৰ ভাগ্যত নাছিল। মই তেতিয়া তেওঁক কৈছিলোঁ যে ইয়াত মোৰ ছোৱালীজনীৰ একো দোষ নাই। এতিয়ালৈকে তেওঁ মোৰ ছোৱালীজনীক ঘৃণা কৰি আহিছিল, ঠাট্টা মস্কৰা কৰিছিল। তাইৰ লগত কলৈকো যোৱা নাছিল, তাইক নিজৰ ছোৱালী বুলি গণ্য কৰা নাছিল। তাইৰ মূৰত মৰমৰ হাতখন কেতিয়াও থোৱাই নাছিল। কিন্তু আজি মই থতমত খালোঁ মোৰ সন্মুখৰ দৃশ্যটো দেখি। তেওঁ মোৰ ছোৱালীজনীৰ কাষত বহি তাইৰ লগত খুব মৰমেৰে কথা পাতি আছিল, আৰু লগতে কৈছিল যে তোমাৰ কাৰণে আজি কি আনিব লাগে কোৱা। মই এদিন বা দুদিনৰ কাৰণে চহৰলৈ যাম। মোৰ ছোৱালীজনীও আচৰিত হৈ থকা যেন লাগিছিল। তাই কিবা এটা বস্তু আনিব ক'লে, আৰু বহাৰ পৰা উঠি নিজৰ কোঠাটোত সোমাই গ'ল। মই মোৰ স্বামীক ক'লোঁ যে আজিকালি দেখোন ছোৱালীজনীক বহুত ভাল পাবলৈ আৰম্ভ কৰিছে। তাৰপিছত তেওঁ ক'লে যে এতিয়া মই বুঢ়া হ'বলৈ গৈ আছোঁ, আৰু এতিয়া মই উপলব্ধি কৰিছোঁ যে তাই আমাৰ বৃদ্ধ বয়সটোৰ সাৰথি হ'ব। মই পাগল আছিলোঁ। মই মাত্ৰ ভাবিছিলোঁ যে মোৰ বংশটো বাঢ়ি যাওক, কিন্তু যদি মোৰ ভাগ্যতে নাই গতিকে মই কি কৰিম। মই তোমাৰ লগত নহয় ভগৱানৰ লগত জেদ কৰিছিলোঁ, আৰু ভগৱানৰ লগত জেদ কৰা উচিত নহয়। এতিয়া তাই মোৰ ছোৱালী, আৰু মই তাইক বহুত মৰম কৰিম। এইখিনি কথা শুনাৰ পিছত মোৰ চকুত চকুলো ওলাই আহিছিল। ঠিকেই আছে, এতিয়া যি হ'লেও মানুহজনে বুজি পালে। মই ক'লোঁ যে এতিয়া ছোৱালীজনী গাভৰু হৈ আহি আছে। 2-3 বছৰ পিছত তাই বিয়া হৈ যাব, আৰু তাৰ পিছত আমাৰ ছোৱালীজনীয়ে আমাক এৰি তাই নিজৰ শহুৱেকৰ ঘৰলৈ গুচি যাব।
কিন্তু আপুনি ইমান বছৰ নষ্ট কৰি পেলালে। ইমান মৰম লগা ছোৱালীজনী আছিল আমাৰ। সৰুতে কেনেকৈ তোমাৰ পিছে পিছে দৌৰিছিল, তোমাক পাপা পাপা বুলি মাতিছিল, আৰু তুমি কেতিয়াও তাইক কোলাত লোৱা নাছিলা। এই কথাত মোৰ স্বামীৰ চকুলো ওলাই আহিছিল, আৰু তেওঁ কৈছিল যে সঁচাকৈয়ে মই বহুত দেৰি সময় নষ্ট কৰিলোঁ। এতিয়া বহু দেৰি হোৱা নাই। যেতিয়া ছোৱালীজনী সৰু হৈ আছিল, মই তাইক দেউতাকৰ লগত এৰি কলৈ যোৱা নাছিলোঁ। এইটো ভাবি যে কোনোবা দিনা তোমাৰ খং উঠিব আৰু মোৰ ছোৱালীজনীক যদি তুমি হত্যা কৰি দিয়া। কিন্তু এতিয়া মোৰ বিশ্বাস হৈছিল যে সঁচাকৈয়ে তেওঁৰ হৃদয়ত মোৰ ছোৱালীজনী প্ৰতি মৰম জাগ্ৰত হৈছে, কিয়নো তেওঁ তাইৰ নিজৰ দেউতাক আছিল, কোনো সতীয়া দেউতাক নহয়। আমাৰ দিনবোৰ এনেকৈ পাৰ হ'বলৈ ধৰিলে, আৰু বাপেক জীয়েক দুয়োজনেই অতি ঘনিষ্ঠ হৈ পৰিল। যিবোৰ মুহূৰ্ত আগতে ইজনে সিজনৰ লগত কটোৱা নাছিল, সেইবোৰ মুহূৰ্ত তেওঁ এতিয়া কটাব লৈছিল। আনকি মোৰ ছোৱালীজনীকো এতিয়া তেওঁ নিজৰ লগত বজাৰলৈ লৈ গৈছিল। তাইৰ বাবে উপহাৰো লৈ আহে, আৰু সদায় কিবা নহয় কিবা এটা খোৱা বস্তু লগত লৈ আহিছিল। এতিয়া মই অন্য এঠাইত চাকৰি এটা পাইছিলোঁ। তাত এটা চেণ্টাৰ আছিল। মই তাত গৈ কাপোৰ চিলাই কাম কৰিছিলোঁ, আৰু লগতে যথেষ্ট ভাল পৰিমাণৰ টকা লাভ কৰিছিলোঁ। আগতে ঘৰত কাপোৰ চিলাই কাম কৰিছিলোঁ, যদিও ঘৰৰ কামতেই বেছি ব্যস্ত আছিলোঁ। কিন্তু তালৈ যোৱাৰ পিছত মনটোক কেৱল কামতে আবদ্ধ কৰি ৰাখিছিলোঁ। প্ৰথমে মই এই কামটো কৰিবলৈ অস্বীকাৰ কৰিছিলোঁ, কিন্তু তাৰপিছত ভাবিলোঁ যে মোৰ স্বামীয়ে মোৰ ছোৱালীজনীৰ যত্ন ল'বলৈ আছেই দেখোন। আগতে মই গাভৰু ছোৱালীজনীক ঘৰতে এৰি কলৈ যাব পৰা নাছিলোঁ, কিন্তু আজিকালি ঘৰৰ পৰিস্থিতি বহুত বেয়া হৈ গৈছিল। গতিকে মই ভাবিছিলোঁ যে এই কামটো মই কৰিবই লাগিব, আৰু মই প্ৰতিদিনে এই কামটো কৰিবলৈ গৈছিলোঁ। যেতিয়া সন্ধিয়া উভতি আহোঁ, তেতিয়া প্ৰতিদিনে মোৰ ছোৱালীজনীয়ে আনন্দৰে কৈছিল যে আজি পাপাই মোৰ বাবে এই বস্তুটো আনিছে, আজি তেওঁ মোৰ কাৰণে কাপোৰ লৈ আহিছে। আজি মই ফুৰিবলৈ গৈছিলোঁ। মই তাত পানীপুৰি আৰু আইচক্ৰীম খাইছিলোঁ, কিন্তু কিছুদিনৰ পৰা মোৰ ছোৱালীজনীয়ে মোক এই সকলোবোৰ কথা কোৱা নাছিল। তাই মন মাৰি থাকিবলৈ ধৰিলে। মই ক'লোঁ, তুমি আজিকালি পাপাৰ লগত ওলাই যোৱা নেকি? তাই ক'লে, অঁ যাওঁ। তেন্তে তুমি মোক কিয় নোকোৱা যে গোটেই দিনটো কি কৰিলা? মইতো কেৱল কামতে ব্যস্ত হৈ থাকোঁ। মোক তুমি সকলো কথাই ক'বা, অন্ততঃ মই কথাখিনি শুনিয়েই সুখী হৈ থাকিব পাৰিম। মই মোৰ ছোৱালীজনীৰ লগত হাঁহি হাঁহি কথা পাতি আছিলোঁ, কিয়নো মই তাইৰ বাবে সুখী আছিলোঁ। কিন্তু তাই একেবাৰে সুখী যেন লগা নাছিল। তাৰপিছত মোৰ ছোৱালীজনীৰ বেমাৰ হ'বলৈ ধৰিলে। কেতিয়াবা কয় যে তাইৰ পেটত বিষ হৈছে, কেতিয়াবা তাইৰ ভৰিত বিষ হৈছে। মই বুজিব পৰা নাছিলোঁ যে তাইৰ লগত কি হৈ আছে। আমাৰ গোটেই গাঁওখনত এজনেই ডাক্তৰ আছিল। যেতিয়া মই তেওঁৰ লগত কথা পাতিছিলোঁ, তেতিয়া তেওঁ কৈছিল যে ছোৱালীজনী ডাঙৰ হৈ আহিছে, আপুনি বেছি চিন্তা কৰিব লগা একো নাই। বেছি বিষ হ'লে বিষৰ বড়ি এটা দিব, খোৱা বোৱাত অলপ যত্ন ল'ব, গাখীৰ ফল মূল আদি তাইক খাবলৈ দিব, তাই ভাল হৈ যাব। মই ক'লোঁ, ঠিক আছে তেনেহ'লে। মই এই কথাটোত বিশেষ গুৰুত্ব নিদিলোঁ, আৰু অদ্ভুত কথাটো এইটো আছিল যে আজিকালি মোৰ স্বামী বৰ সুখী আছিল। তেওঁৰ মনটো বহুত ভাল হৈ পৰিছিল। তেওঁ মোৰ লগত বহুত দিন কাজিয়াও কৰা নাছিল। তেওঁ ঘৰলৈ টকা পইচাও আনিছিল, কিন্তু তেওঁ মোৰ পৰা আঁতৰি আছিল। আমাৰ ইফালে ইমান বয়সো বেছি হোৱা নাছিল। যদি তেওঁ ইমান সুখী আছিল, তেন্তে তেওঁ মোৰ লগতো কিছু মৰম ভাগ কৰিব পাৰিলেহেঁতেন। তেওঁ মোৰ লগত গোটেই জীৱন কাজিয়া কৰি আহিছিল। মই তেওঁৰ বাবে অচিনাকি হোৱাৰ দৰে তেওঁ মোৰ পৰা সদায় পলাই ফুৰিছিল। মই এই কথাটো অলপ আচহুৱা যেন লাগিছিল। গতিকে এইবিলাক কথা চিন্তা কৰিবলৈ মোৰ হাতত সময় নাছিল। এদিন মই মোৰ স্বামীক ক'লোঁ যে আমাৰ ছোৱালীজনীৰ কাৰণে এটা ভাল সম্পৰ্ক বিচাৰক। তেওঁ কৈছিল যে এতিয়াই কিয়? মই ক'লোঁ যে ভাল সম্পৰ্ক এটা গঢ়িবলৈ 1 বছৰ বা 2 বছৰ সময় লাগিব, আৰু বিয়াও যৌৱনতে হ'ব লাগে। আমিও এতিয়া ডেকা হৈ আছোঁ, আৰু চাওক ভগৱানৰ কৃপাত আমাৰ ছোৱালীজনীও এতিয়া গাভৰু হ'ল। আমিনো ক'ত তাইক চাকৰি এটা দিব পাৰিম? এনেকৈ ঘৰত বহি থকাতকৈ আমি তাইক বিয়া কৰাই দিওঁ। মোৰ স্বামীয়ে ক'লে, নাই এতিয়াই নহয়, তাই বহুত সৰু হৈ আছে। তাইৰ বয়স যেতিয়া 20 বছৰ হ'ব তেতিয়া তাইক বিয়া দিম। যেতিয়ালৈকে তাইৰ বয়স 20 বছৰ নহয় তেতিয়ালৈকে তাইক বিয়া নিদিওঁ। মই ক'লোঁ যে 20 বছৰ বহুত বেছি হৈ যাব। তাৰপিছত তেওঁ ক'লে যে যেতিয়ালৈকে ছোৱালীজনী বুদ্ধিমান নহয় তেতিয়ালৈকে তাইক বিয়া দিব নালাগে। তাৰ আগতেই যদি আমি তাইক বিয়া দিওঁ সেইটো আইনৰ মতে অপৰাধ হ'ব। মই ক'লোঁ যে যদি মোৰ বিষয়ে কোনোবাই এনেকৈ ভাবিলেহেঁতেন। আপুনিতো মোক 16 বছৰ বয়সৰ পৰাই অত্যাচাৰ আৰম্ভ কৰিছিল। তেওঁ কৈছিল যে আমি নিৰক্ষৰ মানুহ আছিলোঁ,
আমি একো জনাই নাছিলোঁ। আমাক পৰামৰ্শ দিয়া কোনোৱেই নাছিল। আমাৰ মা দেউতাবিলাক আমাৰ দৰেই নিৰক্ষৰ আছিল। কিন্তু এতিয়া আমি পৃথিৱীখন দেখিছোঁ, গতিকে এতিয়া আমি আৰু এনে সিদ্ধান্ত নলওঁ। আমাৰ মাত্ৰ এজনীয়ে ছোৱালী আছে। মোৰ স্বামীয়ে এই কথাটো বহুত মৰমেৰে কৈছিল, য'ত নেকি জীৱনৰ আধা বয়স মোক ঠাট্টা মস্কৰা কৰিয়েই কটালে, যে এজনী ছোৱালীয়ে জন্ম দিব পাৰিলি, তাৰপিছত বন্ধ্যা হৈ পৰিলি, তইতো মোৰ বংশবৃদ্ধি কেতিয়াও কৰিব নোৱাৰ। আৰু এতিয়া যিজনী ছোৱালী জন্ম দিলি, তাইতো মোৰ খৰচ বঢ়াই নিজৰ শহুৰ ঘৰলৈ গুচি যাব। মোৰ স্বামীয়ে মোক বহুত মানসিক আঘাত দিছিল, কিন্তু মই তেতিয়াও তেওঁক মোৰ ছোৱালীজনীৰ দেউতাক বুলি ভাবি ক্ষমা কৰি দিলোঁ। কিন্তু এই কথা মই নাজানিছিলোঁ যে এদিন তেওঁ এনেকুৱা এটা কাম কৰিব, যিটো কামৰ পৰা মই তেওঁক ক্ষমা কৰিব নোৱাৰিম। এদিন ৰাতিপুৱা মোৰ ছোৱালীজনীৰ গাটো ভাল নাছিল, আৰু তাৰপিছত এনেকুৱা হ'ল যে তাই দুপৰীয়ালৈকে অচেতন হৈ পৰিছিল, আৰু মই তাইক ডাক্তৰৰ ওচৰলৈ লৈ গ'লোঁ। ডাক্তৰজনে এনেকুৱা এটা কথা ক'লে, যিটো কথা শুনি মই আচৰিত হৈ পৰিলোঁ। মই ক'লোঁ যে মোৰ ছোৱালীজনী একেবাৰে তেনেকুৱা নহয়। তেওঁ ক'লে যে আপোনাৰ ছোৱালীজনীৰ লগত সেইবোৰেই হৈছে, যিবোৰ কেতিয়াও হ'ব নালাগিছিল। মই মোৰ ছোৱালীজনীক ঘৰলৈ লৈ আনিলোঁ, আৰু তাৰপিছত তাইৰ গালত এটা চৰ মাৰিলোঁ আৰু তাইক সুধিলোঁ, তোৰ কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক আছে নেকি? তাই মোৰ ভৰিত পৰি কান্দিবলৈ ধৰিলে। তাই ক'লে যে মা, মই তেনেকুৱা একো কৰা নাই। তাৰপিছত তাই মোক এনেকুৱা এটা কথা ক'লে, সেইটো শুনি এনেকুৱা লাগিল যেন আকাশখন খহি পৰিল মোৰ মূৰৰ ওপৰত। মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল। মই নিজেই নিজকে কোঠা এটাত বন্ধ কৰি ল'লোঁ, আৰু 2 ঘণ্টাৰ পাছত ওলাই আহি মোৰ ছোৱালীজনীক পুনৰ সুধিলোঁ যে তাই মিছা কথা কৈছে নেকি। কিন্তু তাই ক'লে যে সঁচা কথা কৈছোঁ মা, মোক বিশ্বাস কৰা। তাৰ পাছত ৰাতি মোৰ স্বামীয়ে এনেকুৱা এটা দৃশ্য দেখিলে যে তেওঁ আচৰিত হৈ গ'ল। মই মোৰ ছোৱালীজনীক মোৰ কোঠাত শুৱাবলৈ ল'লোঁ। মোৰ স্বামীয়ে ক'লে যে তাইক ইয়াত কিয় শুবলৈ দিলি, তাইতো নিজৰ কোঠা আছে। মই ক'লোঁ যে এতিয়াৰ পৰা তাই ইয়াতেই শুব। তাৰপিছত সি ক'লে যে তেনেহ'লে মই ক'ত যাম? তেতিয়া মই ক'লোঁ যে আপোনাৰ য'ত ইচ্ছা তাতেই যাওক। তেতিয়া তেওঁ ক'লে যে তোমাৰ আকৌ কি হ'ল, মুখখন ফুলাই আছা যে? মই ক'লোঁ যে মই এনেই মুখ ফুলাই থকা নাই। এতিয়া মোৰ ছোৱালীজনীক সাবটি ধৰি মোৰ শুবলৈ মন গৈছে, আৰু তেতিয়াও মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। পিছদিনাখনৰ পৰা মই কামলৈ যোৱা বন্ধ কৰিলোঁ, আৰু মোৰ স্বামীয়ে মোক সুধিলে যে তুমি কামলৈ কিয় যোৱা নাই? মই ক'লোঁ যে কামটো মই এৰি দিলোঁ। মোৰ এই কথাত তেওঁ বৰ আচৰিত হৈ সুধিলে যে তুমি কিয় কামটো এৰি দিলা? মই কামটো এৰি দিলোঁ, তাতে তোমাৰ কি হ'ল? আৰু ভাল হওক বা বেয়া হওক, সেই কাম কৰিবলৈ মোৰ মন নগ'ল, গতিকে মই এৰি দিলোঁ, আৰু তুমি এতিয়া অভিজ্ঞ হোৱা উচিত। এইটো ভাল কথা নহয়, সেইবাবে নিজকে সলনি কৰা। এই কথা শুনি মোৰ স্বামীয়ে মোৰ ফালে আচৰিত হৈ চাই ক'লে, নাজানো এই পাগলীজনীয়ে কি বকি আছে। আচলতে সি বুজি পালে যে মই তাক কি ক'বলৈ গৈ আছিলোঁ, কাৰণ সি কোনো সৰু ল'ৰা নাছিল। মোৰ কথাৰ ইংগিত এইটোৱে আছিল যে তেওঁ নিজকে সলনি কৰক। এই কথাটোত মোৰ লগত তেওঁ কাজিয়া কৰিবলৈ ধৰিলে যে তাইক ইয়াৰ পৰা যাবলৈ দিয়া। মই ক'লোঁ যে মোক তোমাৰ একো প্ৰয়োজন নাই, আৰু তুমিতো মোৰ অবিহনে থাকিবই পাৰা দেখোন, এতিয়া কি হ'ল তোমাৰ? তেওঁ মোক ক'লে যে তুমি মোৰ পত্নী, তোমাক মোৰ প্ৰয়োজন আছে। মই কৈছিলোঁ যে মোক আপোনাৰ প্ৰয়োজন নাই, মোৰ ছোৱালীজনীয়ে মোৰ লগতেই শুব। যদি আপোনাৰ কিবা আপত্তি আছে তেন্তে মই মোৰ ছোৱালীৰ কোঠালৈ যাওঁ। কিন্তু সেই কোঠাটোৰ কোনো দুৱাৰ নাছিল, গতিকে মই তালৈ যাব পৰা নাছিলোঁ। আমি দুখীয়া আছিলোঁ, গতিকে এখন দুৱাৰ লগাব পৰা নাছিলোঁ। দিনবোৰ এনেকৈ পাৰ হ'বলৈ ধৰিলে, আৰু মোৰ ছোৱালীজনীৰ স্বাস্থ্যও ভাল হ'বলৈ ধৰিলে। মই এতিয়া ঘৰ চলিবলৈ একো কাম কৰা নাছিলোঁ। তাৰ ফলত আমাৰ বহুত কষ্ট হৈছিল। আমাৰ ঘৰৰ অৱস্থা আকৌ বেয়া হৈ গ'ল। মোৰ স্বামীয়ে ঘৰলৈ ৰেচন পাতি অনাটো বন্ধ কৰিলে। এতিয়া মই তাইক মোৰ স্বামীৰ লগত ক'তো বাহিৰলৈ যাবলৈ নিদিওঁ। মই মোৰ কোঠাতে শান্তিৰে শুই আছিলোঁ। মই ভাত আগতীয়াকৈ বনাই ৰাখিছিলোঁ। মোৰ ছোৱালীজনীয়ে মোক জগাই দিলে, আৰু তাইৰ ভোক লাগিছে বুলি ক'লে। আমি তিনিওজনে মিলি ভাত খালোঁ। তাৰপিছত মোৰ একো মনত নাই যে মই ক'ত আছোঁ। মাজনিশা যেতিয়া টোপনিৰ পৰা চকু মেলিলোঁ, তেতিয়া এইটো দেখি মোৰ ভৰিৰ তলৰ মাটিৰ ওলাই গুচি গ'ল, কাৰণ মোৰ ছোৱালীজনী মোৰ লগত নাছিল। মই লগে লগে উঠি বাথৰুমৰ ফালে আগবাঢ়িলোঁ। হয়তো তাই বাথৰুমত থাকিব পাৰে, কিন্তু তাই তাতো নাছিল। ইয়াৰ পিছত মই এনেকুৱা এটা দৃশ্য দেখিলোঁ যে মোৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈ গ'ল। মোৰ ছোৱালীজনী তাইৰ নিজৰ কোঠাত শুই আছে, আৰু মোৰ স্বামী বিচনাখনত বহি আছিল। মই তেওঁৰ ফালে অলপ সময় চাই থাকিলোঁ। তেওঁ ক'লে যে কিয় পাগলৰ দৰে চাই আছা?
ইয়াৰ পৰা ওলাই যোৱা আৰু শুই থাকা। তেওঁ মোক ভাতত টোপনি যোৱা ঔষধ মিহলাই দিছিল, নহ'লে মোৰ কেতিয়াও এনেকুৱা টোপনি নাহে। মই গম পোৱা নাছিলোঁ যে মোৰ ছোৱালীজনী মোৰ কাষৰ পৰা কেতিয়া উঠি গৈছিল। ৰাতিপুৱা মোৰ ছোৱালীজনীৰ জ্বৰ হৈছিল আৰু তাই বেহুচ হৈ পৰিছিল। মই বহুত বেছি চিন্তিত হৈ পৰিছিল আৰু অন্তৰত এটা সিদ্ধান্ত লৈছিলোঁ। গাঁৱৰ দোকান এখনৰ পৰা মই কোৰ এখন লৈ আহিছিলোঁ। ৰাতি গোটেই গাঁৱৰ বিদ্যুৎ বেয়া হৈ আছিল। ঠাণ্ডা দিন হোৱাৰ বাবে সকলোৱে শান্তিৰে শুই আছিল। গোটেই গাঁওখন নিস্তব্ধতাৰে ভৰি আছিল। যেতিয়া ৰাতিপুৱা হ'ল মোৰ চকু সোনকালে খোল খালে আৰু মই মোৰ নিজৰ কামত ব্যস্ত হৈ পৰিলোঁ। কিন্তু হঠাতে দুৱাৰত কোনোবাই টোকৰ মাৰিলে। টোকৰ মৰা ঢংটো এনেকুৱা লাগিছিল যেন পুলিচৰ মানুহ আহিছিল, নহ'লে কোনোবা ডকাইত আহিছে। বহুত বেয়াকৈ দুৱাৰত টোকৰ মাৰি আছিল। মই ভয় খাই গ'লোঁ আৰু মই সিদ্ধান্ত লৈছিলোঁ যে মই দুৱাৰখন খুলি নিদিওঁ। মোৰ ছোৱালীজনীও উঠি আহিল আৰু ক'লে যে মা কি হৈছে আৰু তুমি কি কৰি আছা? এই কোঠাটোৰ মাটিবোৰ কিয় খান্দিছা আৰু পাপা ক'ত আছে? মই ক'লোঁ যে সেই মানুহজনক দেউতা কোৱাৰ কোনো প্ৰয়োজন নাই। যেতিয়া মোৰ ছোৱালীজনীয়ে মোক দেখিলে তেতিয়া তাইৰ মুখৰ পৰা চিঞৰ ওলাই আহিল। তাই ক'লে মা তোমাৰ কাপোৰত এইবোৰ কি লাগি আছে? মই তাইক ক'লোঁ তুমি চিন্তা নকৰিবা, মই বাথৰুমত পৰি গৈছিলোঁ, সেইবাবে মই বহু ঠাইত আঘাত পাইছিলোঁ আৰু সেইবাবে এই সকলোবোৰ মোৰ কাপোৰৰ ওপৰত লাগি আছে। চিন্তা নকৰিবা তুমি, মই তোমাৰ মা নহয় জানো? মই আজি সকলো ঠিক কৰি দিলোঁ। কিন্তু বাৰে বাৰে বাহিৰত দুৱাৰ টোকৰ বাজি আছিল। তাই ক'লে যে আমাৰ বাহিৰত কোন আছে আৰু আমাৰ ঘৰৰ দুৱাৰ কিয় বজাই আছে? মই তাইক ক'লোঁ যে তুমি তোমাৰ প্ৰয়োজনীয় বস্তুবোৰ লোৱা আৰু কাষৰ খুৰীহঁতৰ ঘৰলৈ গুচি যোৱা আৰু তাতেই থাকিবা যেতিয়ালৈকে মই তোমাক নিবলৈ নাহোঁ। মই তেতিয়া বহুত ভয় খাই পৰিছিলোঁ। মই তাইৰ কিছুমান বস্তু বেগত ভৰাই দিলোঁ আৰু কাষৰ খুৰীহঁতৰ ঘৰলৈ পঠাই দিলোঁ। তাই মোৰ বহুত ভাল বান্ধৱী আছিল। মই মোৰ বান্ধৱীক মোৰ সকলো গহনা আৰু জমা কৰা সকলো পইচা দি দিলোঁ আৰু ক'লোঁ যে মোৰ ছোৱালীজনী যেতিয়ালৈকে তোমাৰ ওচৰত থাকিব তেতিয়ালৈকে তাইৰ বহুত যত্ন ৰাখিবা আৰু প্ৰয়োজন হ'লে তাইক কেইদিনমানৰ বাবে বহুত দূৰলৈ পঠিয়াই দিবা, নহ'লে তাইক ক'ৰবালৈ লৈ যোৱা। আৰু তুমি সদায় কৈছিলা যে তুমি তাইক তোমাৰ ল'ৰাৰ বাবে পচন্দ কৰিছা, গতিকে তাইক তোমাৰ বোৱাৰী বনাই ল'বা আৰু তাইক সদায় তোমাৰ লগতে ৰাখিবা। মোৰ বান্ধৱীজনীয়ে সকলো কথা জানে যে মই কি কৰিলোঁ। প্ৰকৃত বান্ধৱী হোৱাৰ কাৰণে তাই মোক এই কথা প্ৰতিশ্ৰুতি দিছিল যে তাই মোৰ ছোৱালীজনীৰ বহুত ভালকৈ যত্ন ল'ব। বান্ধৱীজনীয়ে কৈছিল যে তাইক সন্তানতকৈ বেছি মৰম কৰি ৰাখিব। এতিয়া মোৰ ছোৱালীজনী তাইৰ হাতত আছিল আৰু মই এতিয়া হেৰুৱাবলৈ মোৰ হাতত একোৱেই নাছিল। এতিয়া ঘৰত মই অকলশৰে আছিলোঁ। দুৱাৰৰ বাহিৰত থকা মানুহবোৰে বাৰে বাৰে কৈ আছিল যে বাইদেউ দুৱাৰখন খুলি দিয়ক, আৰু যেতিয়া মই দুৱাৰখন খুলি নিদিলোঁ তেতিয়া তেওঁলোকে দুৱাৰখন ভাঙিবলৈ সাজু হ'ল। মই বহুত ভয় খাই আছিলোঁ, কিন্তু যিটোৰ ভয় আছিল সেয়া ইতিমধ্যে হৈয়ে গৈছিল। মই মোৰ চকু পানী চাফা কৰি ল'লোঁ। কিছু সময়ৰ পাছত দুৱাৰখন ভাঙি গ'ল। পুলিচ আৰু নিউজ চেনেলৰ কিছুমান মানুহ ভিতৰলৈ সোমাই আহিল আৰু সন্মুখৰ দৃশ্যটো দেখি আচৰিত হ'ল। যেতিয়া কোঠাটোৰ মাটিবোৰ খান্দি থোৱা দেখিলে তেতিয়া তেওঁলোকে গোটেই কথাটো বুজি পালে। আৰক্ষীয়ে যেতিয়া গাঁতৰ পৰা মাটি আঁতৰাই দিলে তেতিয়া তাত উপস্থিত থকা সকলো মানুহৰ চকু কঁপালত উঠিল। মই এনেকৈ থিয় হৈ আছিলোঁ যেন একো হোৱাই নাছিল। সিহঁতে মোৰ ফালে আচৰিত হৈ চাব ধৰিলে আৰু লেডি পুলিচ এগৰাকীয়ে মোক হাতকৰি পিন্ধাই দিলে। মই ক'লোঁ যে মোৰ কোনো আক্ষেপ নাই। গোটেই গাঁওখনতে এই কথাটো বিয়পি পৰিছিল। তেওঁলোকে ক'লে যে ছোৱালীজনী ক'ত গ'ল? মই ক'লোঁ যে তাই কাৰোবাৰ লগত পলাই গ'ল, মই নাজানো তাই ক'ত আছে। মই মিছা কথা কৈছিলোঁ, কাৰণ মই এইটো বিচৰা নাছিলোঁ যে মোৰ ছোৱালীজনীক কোনোবাই প্ৰশ্ন কৰক আৰু তাই যাতে গম নাপায় মই কি কৰিছোঁ। কিন্তু সেই সময়ত আটাইতকৈ ডাঙৰ প্ৰশ্নটো আছিল যে মোৰ স্বামী ক'ত আছিল। সি তেতিয়া তাতেই আছিল য'ত সি থাকিব লাগিছিল, কাৰণ সি কৰা কামৰ পিছত সেইটোৱে তাৰ স্থান আছিল। তাৰপিছত তেওঁলোকে মোক লৈ আহিল। সকলোৱে মোক এনেকৈ চাই আছিল যে মই এই পৃথিৱীখনৰ নহয়েই। মই এনেকুৱা এটা কাম কৰিছিলোঁ যিটো কাম কোনোৱে মোৰ পৰা আশা কৰা নাছিল, আৰু মই এনেকুৱাই কাম কৰিছিলোঁ। কিন্তু মোক সেই পৰ্যায়লৈ নিয়া মানুহজন আছিল মোৰ স্বামী। কোনো মানুহ মোৰ ওচৰলৈ অহা নাছিল। সকলোৱে মোক এনেকুৱা ভয় কৰিছিল যেন মই এজনী ডাইনীহে, কাৰণ ময়ো তেনেকুৱা কাণ্ডই কৰিছিলোঁ। গাঁৱৰ সেই দোকানীজনকো পুলিচে সোধ-পোছ কৰিছিল। তেওঁ কৈছিল যে তাইতো মোক কৈছিল যে মোক এখন ডাঙৰ কোৰ লাগে, মোৰ ঘৰত কাম চলি আছে। মই নাজানিছিলোঁ যে তাই এনেকুৱা কাম কৰিব। গাঁৱৰ মানুহবিলাকে কৈ আছিল যে তাইতো বহুত ভাল মহিলা আছিল, গোটেই গাঁওখনৰ কাপোৰ চিলাই কাম কৰিছিল। তাই কাৰোৰে লগত কাজিয়া কৰা নাছিল।
নাজানো তাইৰ আজি কি হৈ গ'ল। আমিতো নিজেই আচৰিত হৈছোঁ আৰু তাইৰ ছোৱালীজনী ক'ত আছে আমিও নাজানো। মোৰ বান্ধৱীয়েও সাক্ষী দিলে যে মই তাইৰ বান্ধৱী নহয় আৰু এই সকলোবোৰ কেনেকৈ হ'ল মই নাজানো। মোৰ ছোৱালীজনীক বান্ধৱীয়ে নিৰ্দিষ্ট ক'ৰবালৈ লৈ গৈছিল। ইয়াৰ পিছত এজনী মিডিয়াৰ ছোৱালীয়ে মোক অতি মৰমেৰে সুধিলে যে আপুনি নিজৰ স্বামীক হত্যা কিয় কৰিলে, তেওঁক হত্যা কৰি গাঁত খান্দি পুতি কিয় থ'লে। তেতিয়া মই ক'লোঁ যে যিকোনো মহিলাই এনে কাম কিয় কৰিব, তুমিতো পঢ়া শুনা শিক্ষিত এজনী ছোৱালী। এই পুতি থৈ দিয়া মানুহজন ইয়াৰ যোগ্য আছিল। মই শপত খাইছিলোঁ যে মই তাৰ লগত এইটোৱেই কৰিম, কাৰণ সি নিজৰ ছোৱালীজনীৰ লগতে বেয়া সম্পৰ্ক স্থাপন কৰিছিল, মোৰ ছোৱালীজনীৰ লগত বেয়া আচৰণ কৰি আছিল। মই ভাবিছিলোঁ যে তাৰ দেউতাক খোৱাৰ চেনে জাগি উঠিছে, কিন্তু তাৰ চেনে জাগি উঠা নাছিল, তাৰ ভিতৰত পিশাচটোহে জাগি উঠিছিল। মই তাক মাৰি সকলো ঠিক কৰি দিলোঁ। এতিয়া সকলোৱে এইটোৱে ভাবি আছিল যে সি এনেকুৱা প্ৰকৃতিৰ বৃত্তি আছিল। মোৰ ওপৰত গোচৰ চলিল আৰু শাস্তি ভোগ কৰাৰ পিছত মোক কেইবছৰমানৰ পিছত মুকলি কৰি দিয়া হ'ল। মই যেতিয়া ঘৰলৈ ঘূৰি আহিলোঁ তেতিয়া মোৰ ছোৱালীজনী বিবাহিত জীৱনক লৈ বহুত সুখী আছিল আৰু ইফালে তাইৰ এটা মৰম লগা ল'ৰাও জন্ম হৈছিল। মই তাইক ক'লোঁ যে তাক বহুত ভালকৈ সংস্কাৰ দিবা। মোৰ ছোৱালীজনীয়ে মোক সাৱটি ধৰি সুখ শুকাই কান্দিবলৈ ধৰিলে, কাৰণ তাই বাতৰি কাকতৰ জৰিয়তে সকলো কথা গম পাইছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা পালে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।